নমস্কাৰ নিউজ 24 বডলেণ্ডৰ সমূহ দৰ্শকলৈ মোৰ স্বাগতম জনালোঁ। এজন ৰাজনীতিবিদ, এজন বিটিয়াৰবাসী, সক্ৰিয় নাগৰিক তেখেতক লগ পাইছোঁ। তেখেত হৈছে দেৱেন বড়ো, ওদালগুৰি জিলাৰ হৰিচিঙা অঞ্চলৰ। পোনপ্ৰথমে মই আপোনাকো স্বাগতম জনাইছোঁ আৰু নমস্কাৰ। নমস্কাৰ। যিয়ে নহওক, আপুনি এজন বিটিয়াৰবাসীৰ এজন সক্ৰিয় ৰাজনীতিবিদ বুলি ক'ব লাগিব আৰু সক্ৰিয় এজন সদস্য। এনে ক্ষেত্ৰত আপুনি টংলা কলেজৰ এজন এছিষ্টেণ্ট লাইব্ৰেৰিয়ান হৈ পেলাই আপুনি চাকৰি বাদ দি যোৱা বা বিগত ফাৰ্ষ্ট BTC ইলেকশ্যনৰ সময়ত আপুনি ৰিজিগনেশ্যন দি পেলাই আপুনি ৰাজনীতিত আগবাঢ়িলে। এনে ক্ষেত্ৰত আপুনি ৰাজনীতিত কিয় আহিলে? এজন চাকৰিয়াল হিচাপে আপোনাৰ জীৱিকা আছিলে, চাকৰি কৰি আপুনি আপোনাৰ পৰিয়াল পোহপাল দিব পাৰিলে হয়। তেনে ক্ষেত্ৰত আপোনাৰ যিটো পথ বাছি ল'লে আপুনি ৰাজনীতিত, সেইটোৰ বিষয়ে আপুনি কি ক'ব? হয়, নমস্কাৰ বৰদে। আপুনি প্ৰশ্ন যিটো কৰিছে, হয়, মই প্ৰথমে যেনিবা এজন কৰ্মচাৰী হিচাপে আছিলোঁ টংলা কলেজৰ লাইব্ৰেৰীত, এছিষ্টেণ্ট সহকাৰী কৰ্মচাৰী আছিলোঁ। ইয়াৰ আগতে যে মই এই এনেকুৱা মোৰ কলেজ লাইফৰ পৰা মই এতিয়া আকৌ বিগত বছৰৰ পৰা অলপ ক'বলৈ বিচাৰিছোঁ আপোনাক। মই তাৰমানে কলেজ যিটো নেকি স্কুল লাইফ, হাইস্কুল, কলেজ লাইফৰ পৰা মই যেতিয়া নেকি সদায় কলেজত প্ৰথম মই যেতিয়া ওদালগুৰি কলেজত পঢ়োঁ, ইও আছিলোঁ তেতিয়া মই তাতো এই ইউনিয়নত আছিলোঁ, কলেজ ইউনিয়নত। মই তেতিয়া কালচাৰ ছেক্ৰেটাৰী আছিলোঁ ওদালগুৰি। তাৰপৰা প্ৰি ইউনিভাৰ্চিটি পাছ কৰাৰ পিছত মই টংলা কলেজত 1985ত মই টংলা কলেজত TDC এডমিশ্যন ল'লোঁ। তেতিয়াও তাতে মই টংলা কলেজৰ PSৰ প্ৰগ্ৰেছিভৰ পৰা হৈ মই এজন GSৰ পদত মই হেৰি কৰিছোঁ। তাৰমানে ষ্টুডেণ্ট লাইফৰ পৰা আপুনি তাৰমানে ৰাজনীতিত সোমাইছে আৰু ইলেকশ্যন যিহেতু ৰাজনীতি কলেজৰ ইলেকশ্যনো এতিয়া ৰাজনীতি বুলি ক'ব লাগিব। সেই সময়ত মোক তাৰমানে সেই এফচু আন্দোলনৰ পৰা তেতিয়া আৰম্ভ কৰিছিল। তেতিয়া সেই সময়ত মোক এফচু মোক প্ৰেছাৰ দিলে, আপুনি পিছৰ পৰা এজন কেণ্ডিডেট হিচাপে টংলা কলেজ ইউনিয়নত আমি আহিব লাগিব বুলি GSৰ নমিনেশ্যন দাখিল কৰোঁ। তেতিয়া কিন্তু সেই সময়ত টংলা কলেজত আছুৱে গোটেই ৰাজত কৰি আছিল। কিন্তু সেই দিনৰ পৰা প্ৰথম পিছৰ পৰা হৈ মই এজন GSত ষ্টে কৰিলোঁ। আৰু এই প্ৰথম টংলা কলেজত মই জেনেৰেল ছেক্ৰেটাৰী হিচাপে মই উত্তীৰ্ণ হ'ব পাৰিছিলোঁ। তেতিয়াৰ দিনৰ পৰা মোৰ এটা ৰাজনীতি ভাৱটো আহিল যে ৰাইজৰ কাম কৰা। এই কলেজত যেনেকৈ মই জানো যে মই ভাবোঁ যে যেনেকৈ এটা ষ্টেটত যেনেকৈ MLA এজন থাকে এটা সমষ্টি, ঠিক তেনেকৈ টংলা কলেজৰ যিখিনি সমষ্টি এটা ইউনিয়ন ছেক্ৰেটাৰী যেনেকৈ আছে, এটা ভাষ্ট তেওঁলোকৰ পাৱাৰ এটা থাকে। ঠিক তেনেকৈ এইটো বুজি পাইছিলোঁ। আৰু ৰাইজৰ কাম কৰা এটা সুবিধা, যেনেকৈ কলেজৰ ইউনিয়নৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে ভালৰ কাৰণে কাম কৰাৰ কাৰণে সুবিধা এটা থাকে। ঠিক তেনেকেই মই তেতিয়াৰ পৰাই মোৰ এটা ৰাজনীতি ভাৱটো আহি আছিল, জাগি আহি আছিল যে মই যদি ছ'চিয়েল ৱৰ্কাৰ হিচাপে নাথাকি যদি মই ৰাজনীতিত নামি যদি এজন প্ৰাৰ্থী হিচাপে যদি জয়ী লাভ কৰিব ৰাইজৰ কাম কৰিব যাব পাৰিম, ৰাইজৰ কাম কৰি কিছু ৰাইজক কিবা এটা সকাহ দিব পাৰিম নেকি বুলি ভাবিছিলোঁ। সেই দিনৰ পৰা লগে লগে মই কি কৰিলোঁ, আৰু তাৰপিছত মই 90ত মই অৱশ্যে মই গ্ৰেজুৱেশ্যন কমপ্লিট হোৱাৰ পিছত মই কি কৰিলোঁ, আকৌ টংলা কলেজতে আকৌ মই এপ্লাই কৰিলোঁ। সেই এছিষ্টেণ্ট লাইব্ৰেৰীটো মই পাইছিলোঁ, ইণ্টাৰমিডিয়েট মই পাইছিলোঁ। কিন্তু মই যেতিয়া নেকি বিৰতি আন্দোলন যেতিয়া নেকি BTC আনিলে, বিৰতিসকলে তেতিয়া এফচুৰ সহায়ত যেতিয়া নেকি BTC আনিলে, আৰু বিৰতিৰ লগ লাগি যেতিয়া BTC আনিলে 2000 কিমান চন আছিলে, 2003 আনিলে। 2 বছৰ তেওঁ ইণ্টাৰিম বডি চলালে। ইণ্টাৰিমৰ পিছত 2005ত ইলেকশ্যন হ'ল। তেতিয়া মই টিকেট বিচাৰিছিলোঁ, তাৰমানে মিছা কৰি বিজেপিৰ টিকেট বিচাৰিছিলোঁ যে মোক টিকেটটো দিয়ক আপোনালোকে। আৰু মই সেই সময়ত BSCৰ সকলো মই কিছু কাম কৰিছিলোঁ। আনচিন এণ্ড ফিজিকেলি মই কেতিয়াবা মই সহায় কৰিছিলোঁ। সেই হিচাপে টিকেট বিচাৰিছোঁ, কিন্তু মই নাপালোঁ। নপোৱাত মই তেওঁলোকৰ বিৰুদ্ধে মই অকলে নিৰ্দলীয় থিয় দিছিলোঁ। আৰু গোটেই ৰাইজে মোক বিচাৰিছে যে আপুনি আহক, আমি আপোনাক সহায় কৰিম বুলি। আৰু ৰাইজে সহায় কৰিছিল, ৰাইজৰ গোটেই আৰ্থিক ফালৰ পৰা গোটেইখিনি তেওঁলোকে সহায় কৰিছিল। মোৰ ক্ষেত্ৰত পইচা লোৱা নাছিল, মোৰ নিজস্ব কিছু খৰচ গৈছে, কিন্তু গোটেইখিনি ৰাইজে গ্ৰহণ কৰিছিল। এনেকৈ মই ৰাইজক সহায় পাইছিলোঁ। তাৰমানে 2005 চনৰ পৰা আপুনি বহল ভিত্তিত ৰাজনীতিত যোগদান কৰিল।
যোগদান কৰি আপুনি নিৰ্দলীয়ভাৱে আপুনি এজন প্ৰাৰ্থী হ'ল খালিলোহাৰ সমষ্টি। এতিয়া আপুনি কিমান ভোট পায়? মই পাইছিলোঁ যে মানে হেৰি তেওঁ কিমান পালে যে মুঠতে তেওঁ যিটো নেকি মোৰ প্ৰতিদ্বন্দ্বিতা আছিল তেওঁ 15 দিন 4,800 ভোটত মোক পৰাজিত কৰিছিল। বৰ্তমানলৈ আপুনি আমি শুনিছোঁ আপোনাৰ ফাৰ্ষ্ট বাৰত আপুনি 2005 চনত আপুনি BTC ইলেকশ্যনত নিৰ্দলীয় হিচাপে খেলিলে, তাৰপিছত ছেকেণ্ড টাইমতো আপুনি নিৰ্দলীয় হিচাপে খেলিলে, থাৰ্ড টাইমত কিন্তু আপুনি এটা নেশ্যনেল পাৰ্টিৰ লগত আপুনি টিকেট বিচাৰিছিলে, টিকেট পাইছিলেও আপুনি, কিন্তু সেই সময়তো আপুনি ইলেকশ্যন খেলিলে। কিন্তু আপোনাৰ ভাগ্য ভাল নে বেয়া মই এইটো ক'ব নাযাওঁ, কিন্তু মই ক'ব লাগিব আপোনাৰ কিজানি সেইটো মানে ৰাজভোগটো নাই নেকি, সেইটো এটা মই ক'ব নোৱাৰো, বেয়া নাপাব আপুনি। যিয়ে নহওক সেইটো ক্ষেত্ৰত আপুনি কিন্তু ৰাজনীতিত যিটো মানে নিৰ্বাচনৰ প্ৰক্ৰিয়াত, সেই নিৰ্বাচন প্ৰক্ৰিয়াত আপুনি নিজক ফেইলাৰ বুলি ভাবেনে ছাকচেছ বুলি ভাবে? মই কিন্তু মোৰ ফালৰ পৰা মই ক'ব বিচাৰোঁ যে ফেইলাৰ নহয়। আচ্ছা, মই এটা এনেকুৱা অভিজ্ঞতা পাইছোঁ ৰাজনীতি এইটো বস্তুটো যিটো নেকি যেতিয়া আপুনি কৈছে যে সেই সময়ত মই থাৰ্ড টাইম যেতিয়া নেকি বিজেপি ৰাষ্ট্ৰীয় দলৰ পৰা মই টিকেট পাইছিলোঁ, যিটো নেকি এতিয়া বৰ্তমান ভাল আছিল সেইটো চৰকাৰ সেই সময়ত, সেই চৰকাৰ যিটো নেকি মানে অধীনত যিসকল ৰাইজ আছিল, ৰাইজে যিটো নেকি হেৰি আছিল, আৰু সেই সময়ত চৰকাৰৰ মানে গোটেইখিনি হেৰিত হাতত থাকে, আৰু ইণ্ডিপেণ্ডেণ্টলি কোনোবাই যদি থিয় দিলেও তাত কিছু হেৰি হয় নিদিলে কোনো মানে হেৰি কৰিব নোৱাৰে, ইমান এটা প্ৰভুত্ব স্থাপন কৰিব নোৱাৰে। আৰু ৰাইজে হেৰি কৰিলেও পিছত মানে সেইটো মই ক'বলৈ নাযাওঁ, এনেকৈ কিবা এটা থাকে। আৰু তাৰপিছত এইবাৰ যে মই বিজেপিৰ পৰা টিকেটটো পালোঁ, বিজেপিৰ পৰা টিকেটটো পোৱাৰ পিছত যেনিবা তাত মই সেই অৱস্থাতে হ'ল। এতিয়া ক'বলৈ গ'লে ভাগ্য নাই বুলি মানে ৰাজভোগ নাই বুলি ক'ব লাগিব। আৰু মানে মই ক'লোঁ আপোনাৰ বহু ফালৰ পৰা এটা আহিব লাগে বস্তু মানে আজি এতিয়া কিন্তু বৰ্তমান মই যিটো দেখিছোঁ, বৰ্তমান যিটো নেকি এইটো অৱস্থাত আজি 27 এপ্ৰিলত যিটো নেকি চৰকাৰ মানে যিটো নেকি সমাপ্ত হৈ গ'ল, এটা সময় দিয়া আছিল তেওঁলোকক, এই সময় তেওঁলোকৰ টাৰ্মছটো শেষ হ'ল, শেষ হোৱাৰ লগে লগে এতিয়া বৰ্তমান গভৰ্ণৰ চাহাবে শাসন কৰি আছে, এতিয়া গভৰ্ণৰ শাসন কৰি আছে। কিন্তু তেওঁলোকে মই শুনিছোঁ তেওঁলোকে কৰ্ট কেছ কৰিছিল, কৰ্ট কেছ কৰিলে মানে তেওঁলোকে এটা চৰকাৰে এটা নীতি টাৰ্মছ এটা বান্ধি দিছে, টাৰ্মছটো তেওঁলোকে সময় সিদ্ধান্ত সীমা এটা বান্ধি দিয়াতে তেওঁলোকে শেষ হ'ল। গতিকে এইটো এটা ভাৰতীয় সংবিধান হিচাপে তেওঁলোকে যিটো নেকি কৰ্ট কেছ কৰিলে কিন্তু আইনে নকয় যে এইটো এক্সেপশ্যন কৰাই দিয়ক বুলি আইনে ক'ব, এইটো নোৱাৰে। মোৰ মতে মই ভাৰতীয় সংবিধান হিচাপে মই ক'ব বিচাৰিছোঁ। এতিয়া ভাৰতীয় সংবিধানৰ কথাটো তেওঁলোকে কৰিব, গভৰ্ণৰে কৰিব। এটা যিয়ে নহওক এতিয়া যিটো দেখিছোঁ, ফাৰ্ষ্ট যেতিয়া 2005 চনত আপুনি ইলেকশ্যন খেলিছিলে বা নিৰ্বাচনত আপুনি অৱতীৰ্ণ হৈছিলে, তেনেস্থলত সেই সময়ত BPF-ৰ খুব জোৰদাৰ আছিল। BPF-এ তাৰমানে এনেকুৱা জোৰদাৰ আছিলে, মানে কোনো এজন কেণ্ডিডেট আহিলেও তেওঁলোকে জিকি নাযায়, এইটো পজিশ্যন আছিল। কিন্তু এইবাৰ 2020 চনত সেই বস্তুটো আহিছে নেকি? নিশ্চয় মই এইটো নিশ্চয় ক'ব বিচাৰোঁ, কিন্তু এইটো মই একমত আছোঁ। মানে কেনেকৈ জানো এতিয়া বুজি পাইছোঁ, যিটো নেকি মই প্ৰথম পিটিছিলোঁ যেনেকৈ এটা চুনামীৰ দৰে আহিছিলে, এটা পিটিচি যিটো নেকি BPF-ৰ যিটো চুনামী নিচিনা আছিলে, তথাপিও মই তাতে থিয় দিছিলোঁ অকলে। তেতিয়া অৱশ্যে এতিয়া ক'বলৈ নাপায়, সেই সময়ত আপচু কমিটিটো আছিলে, BPF-ৰ লগত আপচু আছিলে, BFTO আছিলে, BPF আছিলে, ট্ৰাইবেল সংঘ আছিলে, আবু আছিলে, তাৰ মাজতো মই এনেকা নিৰ্ভয়ভাৱে মই থিয় দিছিলোঁ। তথাপিও আপুনি মানে 800 ভোটতহে হাৰিছোঁ। মই বাধা পাইছিলোঁ, লক্ষণীয় কথা, বহুত বাধা পাইছিলোঁ মই, বাধা নেওচি কিন্তু মই এইখিনিলৈকে আগবাঢ়িছিলোঁ। এতিয়া বৰ্তমান এইটো বছৰ যিটো নেকি UPP যিটো এতিয়া বৰ্তমান যিটো নেকি 2020 চনৰ যিটো নেকি BTC ইলেকশ্যন, সেই প্ৰথম পৰ্যায়ৰ চুনামিটো আহিছে। এই চুনামিটো এতিয়া আজি আমাৰ নতুন দল যি আঞ্চলিক দল যিটো UPPL, এইটো মানে বিজয়ী হোৱাটো এতিয়া নিশ্চিত হৈ পৰিছে। কিয়নো আৰু এটা ভাল এটা ৰাইজৰ কাৰণে এতিয়া যিহেতু নেকি ইলেকশ্যন নিৰ্বাচন হোৱাৰ আগে আগে তেওঁলোকৰ টাৰ্মছটো শেষ হৈ গ'ল। এতিয়া শেষ হৈ যোৱাৰ পিছত এই আগৰ চৰকাৰসকলৰ মানে কিছু মানে বাধা তেওঁলোকৰ মানে ক'ব কিছুমান হেৰিবিলাক নাইকিয়া হৈছে। আচ্ছা, ইয়াৰ মাজতে আপোনাক সুধিছোঁ, আপুনি ইমান ডাঙৰ এটা নেশ্যনেল পাৰ্টিৰ লগত আছিলে BJP, য'ত এতিয়া চেণ্ট্ৰেলত BJP, ষ্টেটত BJP শাসন চলি আছে, এইটো মুহূৰ্তত আপুনি BJPৰ পৰা বাদ দি আপুনি আজি UPPলৈ জইন হ'ল, ইয়াৰ মূল উদ্দেশ্য কি আছে? মূল উদ্দেশ্য এইটোৱে, মই আপোনাক এতিয়া আগতে কৈছোঁ, আচ্ছা মই এইটো মূল উদ্দেশ্য হ'ল
যে কোনো এটা স্থানীয় স্বায়ত্ত শাসন ধৰি লওক BTC আমাৰ BTR যিটো এতিয়া আঞ্চলিক দল আছে যে BTCৰ এটা যিহেতু আমাৰ বেকৱাৰ্ড ক্লাছেছ সকলো যিটো নেকি মানে প্ৰশাসন শাসন দিছে যিটো নেকি পেকেজ দিছে এই পেকেজ BTC দিছে এতিয়া বৰ্তমান BTR যিটো পেকেজ দিছে সেই পেকেজটো এতিয়া বৰ্তমান আঞ্চলিক দলৰ বাহিৰে আঞ্চলিক দলক যিহেতু কেন্দ্ৰীয় চৰকাৰে হস্তান্তৰ কৰিছে অৰ্পণ কৰিছে এই অৰ্পণটো তেওঁলোকে অৰ্পণ কৰাটো তেওঁলোকে ভাবে যে তেওঁলোকে মানে কেন্দ্ৰীয় চৰকাৰে আহি পেলাই ইয়াতে প্ৰভুত্ব স্থাপন কৰাটো তেওঁলোকে বিচাৰে মোৰ অনুভৱ এটা নহয় আৰু সেই হিচাপে আমি যিটো আপুনি মই এতিয়া ৰাজনীতিবিদ হিচাপে মই খুব কাম কৰিব ইচ্ছুক আছিল ইচ্ছা কৰছতে মই কিন্তু মোৰ যিটো নাহিলে এতিয়া বৰ্তমান মই BJP থাকিও মই কিয় আহিব লগা হ'ল এইটো প্ৰশ্নটো এইটো যেহেতু ৰাষ্ট্ৰীয় দলৰ কোনো এতিয়া BTC আমাৰ BTRত বা BTCত আমাৰ দিয়া একেবাৰে চৰকাৰ আছে দি থৈ দিয়া হস্তান্তৰ কৰি দিয়া আপোনালোকৰ দি থৈ দিয়া আছে গতিকে সেইটো কেন্দ্ৰীয় চৰকাৰে কিমান এটা গুৰুত্ব নলয় মোৰ মতে গুৰুত্ব আৰোপ কৰে আৰু ষ্টেট গভৰ্ণমেণ্ট আৰু এইটো হ'ল কাউন্সিল ষ্টেট গভৰ্ণমেণ্টে এই হস্তক্ষেপ কৰিব নিবিচাৰে সেই হিচাপে মই ভাবিলোঁ যে BTCত আমি যদি BJP কৰি থাকোঁ আমি আমাৰ কোনো মুনাফা নহ'ব আমি ইয়াতে আঞ্চলিক দলৰ লগত আমি ওতঃপ্ৰোত জড়িত থাকিব লাগিব এতিয়া বৰ্তমান আমি দেখিছোঁ যে এইবাৰ 2020 আমাৰ UPPলে প্ৰমোদ বড়োৰ নেতৃত্বত আমাৰ যিটো UPPলৰ বড়ো নেতৃত্ব সভাপতি যিটো নেকি প্ৰমোদ বড়োৰ নেতৃত্বত যিটো নেকি চুনামীত আহি আছে বৰ্তমান সকলোৱে সমৰ্থন কৰি আছে যে এইবাৰ আমি চৰকাৰটোক পৰিৱৰ্তন আনিব লাগিব সলনি কৰিব লাগিব সলনি কৰিলে আমাৰ ডেভেলপমেণ্ট আমি দেখিবলৈ পাম বাৰু আপুনি কোনটো এংগেলত কোনটো ক্ষেত্ৰত আপুনি নিশ্চিত হোৱাটো আপুনি অনুমান কৰিছে মই এতিয়া বৰ্তমান এইটো নিৰ্বাচনটো কি কৈছে হয় নিৰ্বাচনটো এতিয়া মই তাৰমানে যিটো নেকি আমাৰ অধিৱেশন জাৰি হোৱাৰ লগে লগে মুহূৰ্ততে আমাৰ লকডাউনৰ প্ৰভাৱ হেৰিটো আহিলে লগে লগে দুদিনৰ পিছত নমিনেশ্যন দিয়াৰ পিছতে লকডাউন আহিল তাৰপিছত এতিয়া আমি লকডাউনৰ পিছত আমি সকলোৱে ঘৰতে থাকিম আজিলৈকে আমি কোনো গাঁৱত প্ৰৱেশ কৰা নাই যোৱাও নাই আৰু কাৰো মানে ব্যক্তি আমি ভোট দিবলৈ মানে আহ্বান কৰা নাই জনোৱা নাই এতিয়া বৰ্তমান কিছুমান মানে এতিয়া কোনটো জাগাত কোনটো সমষ্টিত কোনে কি কৰিব সেইটো এতিয়ালৈকে আমি নিৰ্ধাৰিত এটা সম্পূৰ্ণ পোৱা নাই বিগত চৰকাৰৰ যিটো ৰোল আছিলে বিগত চৰকাৰ বুলি কওঁতে মই ইয়াক ক'ব বিচাৰিছোঁ BPFে আজি 15টা বছৰ শাসন কৰিলে 15টা বছৰ শাসনৰ কালত তেওঁলোকে বহুতে ছ'চিয়েল মিডিয়াই হওক পেপাৰ মিডিয়াই হওক বা নিজৰ চেনেলৰ যোগেদিয়ে হওক কিছুমানে ক'ব বিচাৰিছে তেওঁলোকৰ বহুত দুৰ্নীতি আছে দুৰ্নীতিৰ ফলত আজি মানে UPPL দলে সম্পূৰ্ণ পৰিৱৰ্তনৰ ঢৌটো আনিবৰ কাৰণে চেষ্টা কৰি আছে এনে ক্ষেত্ৰত আপুনিও মানে সেইবিলাক দৃষ্টিভংগীৰে আজি BJP চৰকাৰ থকা স্বত্তেও BJPৰ আপুনি সদস্য হৈও আজি এইটো কাৰণতে আপুনি ওলাই আহিল UPPLত যোগদান দিলে নেকি সেইটো মই ক'ব নিবিচাৰোঁ হয় এইটো দুৰ্নীতিটো ৰাইজে কৈ আছে ৰাইজে দেখিছে দুৰ্নীতিটো ৰাজনীতিত দুৰ্নীতি থাকে যিমানে যি নহওক এতিয়া বৰ্তমান BJP চৰকাৰটো খুটি নাটি ৰাজনীতি মানে দুৰ্নীতি থাকিবই সকলোতে ৰাজনীতি মানে দুৰ্নীতি থাকে ওতঃপ্ৰোত জড়িত দুৰ্নীতি আৰু ৰাজনীতি ওতঃপ্ৰোত জড়িত আৰু আমি জানো যে ৰাজনীতিৰ দুটা নীতি আছে এটা সুনীতি এটা কূটনীতি কূটনীতি ব্যৱহাৰ নকৰিলে আপুনি ৰাজনীতিত জয়ী হ'ব নোৱাৰে আমি চিধা এংগেলেদি গৈ আমাৰ এতিয়া আজি ৰাজনীতি এইটো অৱস্থা আমি কৰি আছোঁ মই বুজি পালোঁ আজি 3 বছৰ 15 বছৰ মই বিগত বছৰ 15 বছৰ প্ৰতিনিধিত্ব কৰিলোঁ মই বুজি পালোঁ যে আমি যদি ৰাজনীতিত যদি নামিবলৈ বিজি হ'ব লাগিলে ৰাজনীতিত যদি আপুনি গাঁঠি পাব লাগিলে আমাৰ কূটনীতি ব্যৱহাৰ কৰিব লাগিব কিন্তু আমাৰ নিচিনা সমাজ সেৱক এটা সমাজৰ চিধা কথা চিন্তা চৰ্চা কৰা মানুহকেইটা মানে তেনেকৈ প্ৰাৰ্থীবিলাক কোনো বিজি হোৱাটো সম্ভৱ নহয় যে মই অনুভৱ কৰিছোঁ আপুনি এজন ওদালগুৰি জিলাৰ খালিংদুৱাৰ সমষ্টিৰ এজন এসময়ত প্ৰাৰ্থীও আছিলে বৰ্তমানো খালিংদুৱাৰৰে আপুনি এজন সক্ৰিয় মানে ভোটাৰ আৰু UPPLৰ এজন সক্ৰিয় আপুনি মানে সদস্য বুলি ক'লোঁ মই আপোনাক কি বিষয়বাবদ আছে মই নাজানো তথাপি সক্ৰিয় সদস্য বুলি আপোনাক ক'লোঁ যে নহওক আজি খালিংদুৱাৰ সমষ্টিত আপোনাৰ যিহেতু বিগত কালছোৱাত নিৰ্বাচন অৱতীৰ্ণ হৈছে নিৰ্বাচন আপুনি খেলি আহিছে এনে ক্ষেত্ৰত এইবাৰ আপুনি খালিংদুৱাৰৰ হকে আপুনি কি পটভূমি ল'ব
ইউ পি পি এলক মানে নিৰ্বাচনত জয়ী কৰাৰ ক্ষেত্ৰত? এইটো এতিয়া বৰ্তমান যিটো নেকি আপুনি জানে এতিয়া লকডাউন যিটো নেকি ছ'চিয়েল ডিষ্টেঞ্চিং এতিয়া আছে বৰ্তমান, সেইটো সম্পৰ্কে এতিয়া এইটো ক্ষেত্ৰত যিহেতু চৰকাৰে নীতি নিৰ্দেশনা জাৰি কৰি দিছে, শিথিল কৰি দিছে, সেইটো মানি চলি আছে ৰাইজে, আৰু আমিও নিজে সমাজকে যে মানি চলিবলৈ সকলোকে আহ্বান কৰি আছোঁ। আমি এতিয়া দেখিছোঁ আমি নিজে যদি সক্ৰিয়ভাৱে যদি আমি আগবাঢ়ি আহি যদি আমি সহায় সহযোগিতা যদি নকৰোঁ, এই যিটো নেকি আমাৰ ভাইৰাছ কৰোণা সংক্ৰমণৰ মহামাৰী যিটো নেকি সংক্ৰমণ গোটেই বিশ্বত যদি মানে এটা আতংক কৰিছে, যিটো সেইটো ক্ষেত্ৰতে এতিয়া আহি অসমতো আতংক এটা সৃষ্টি হৈছে, সেইটো সকলো এতিয়া এইটো অৱস্থাত আমি এতিয়া মানে প্ৰায় নিষ্ঠত হৈ আছে। নিৰ্বাচনৰ সম্পৰ্কে কোনো কোনো আৱাজ এতিয়ালৈকে আমি শুনি পোৱা নাই, কোনো কেণ্ডিডেট আমি ঘূৰাৰ আমি দেখিবলৈ পোৱা নাই হিচাপে। তথাপি আমি কেতিয়াবা মাজে মাজে এতিয়া যিহেতু লগ পাওঁ, ফোনেদি কেতিয়াবা কথা পাতোঁ, এই কথা পতা হিচাপত মই এতিয়া গম পাওঁ যে সকলোৱে ৰাইজে পৰিৱৰ্তনটো বিচাৰিছে। আৰু সেই ক্ষেত্ৰত যদি লকডাউন চৰকাৰে যেতিয়ালৈকে লকডাউনৰ পিছত যেতিয়ালৈকে নিৰ্বাচনৰ কিবা সম্পৰ্কে যেতিয়া প্ৰচাৰ সমিতি কিবা এটা তেওঁলোকে হেৰি কৰে যে নিৰ্বাচনটো উইথিন 10 days আৰু 15 days হ'ব লাগে, হঠাৎ যদি তেওঁলোকে হেৰি কৰে তেতিয়া আমি নিশ্চয় আমি ল'ব লাগিব। তাৰমানে আপুনি একদম সক্ৰিয় হিচাপে আপুনি খুব মানে নিজক কনচিয়াছ আৰু ৰেডি হৈ আছে আৰু নহয় জানো, যদি মানে ইউ পি পি এলক মানে চৰকাৰ গঠন সহায় কৰাৰ কাৰণে আপুনি সক্ৰিয়ভাৱে তাৰমানে সক্ৰিয় হৈ আছে, সজাগ হৈ আছোঁ। বৰ্তমান এতিয়া ইউ পি পি এলৰ হৈ কাম কৰি আছোঁ, আৰু বৰ্তমান আমাৰ যিটো শালিদাৰ সমষ্টিৰ 34 সমষ্টিৰ যিটো কেণ্ডিডেট আমাৰ দিলীপ বড়ো, তেখেতক আমি জান প্ৰাণ দি হ'লে আমি এবাৰ জিকাৰ কাৰণে চেষ্টা চলাইছোঁ, আৰু তেওঁ জিকিবই। সকলো ৰাইজে তেখেতক বিচাৰিছে দিলীপ বড়োক, তেখেতৰ হৈ কাম কৰি যাবলৈ আমি সকলোৰে পৰা আমি মতামত পাইছোঁ। আৰু আমিও মই এজন সদস্য হিচাপে মই একদম মানে হাৰি সেউজীয়া লাগি তেখেতক জয়ী কৰাৰ কাৰণে মই লাগিম বুলি মই আজি তেখেতক কথা দিছোঁ। আমাৰ হাতত ইমান সময় নাই, এইখিনি সময়ত মই আপোনাৰ লগ পালোঁ, লগ পাই আপোনাৰ লগত দুআষাৰমান আলাপ কৰিলোঁ। আপোনাৰ ৰাজনীতিৰ পটভূমিত কি ভূমিকা আছিলে, বৰ্তমান কি ভূমিকা ল'লে, সেইটো ক্ষেত্ৰত আপোনাৰ পৰা মই জানিলোঁ। যিয়ে নহওক, ফেইলাৰ ইজ দ্য ছাকচেছ অফ ক্লিয়াৰ বুলি এটা কথা আছে। আপুনি যিহেতু এবাৰ নহয়, দুবাৰ নহয়, 3বাৰ আপুনি ফেইলাৰ হৈছে, এইটো ফেইলাৰটো আপোনাৰ কাৰণে এটা ভাল এটা অভিজ্ঞতা হ'ল, আৰু এইটোৱে আপোনাৰ জীৱনত কঢ়িয়াই আনক, আপোনাৰ জীৱনৰ ৰাজনীতি মানে পটভূমিত আপোনাৰ মানে ভৱিষ্যত উজ্জ্বল কঢ়িয়াই আনক, সেইটো মই আশা কৰিছোঁ। যিয়ে নহওক, আজি মোৰ এই চেনেলত আপুনি অকণমান সময় অপচয় কৰি মোক সহায় কৰিছে, আপোনাৰ লগত যি সময় মোক দিলে সেইখিনি মই আপোনাক ধন্যবাদ যাচিছোঁ। দৰ্শক সকলোলৈ চাই থাকক নিউজ 24 বড়োলেণ্ড। এনেকুৱাই মই আপোনালোকৰ আগত আনিবলৈ চেষ্টা কৰিম। বিটিআৰবাসী নহয়, অসমবাসীৰ যিকোনো মুহূৰ্তত, যিকোনো সময়ত এনেকুৱা আমাৰ মাজত যি পাৰদৰ্শিতা ব্যক্তি আছে, তেওঁলোকৰ লগত লগ ধৰি পেলাই তেওঁলোকৰ আলাপ আলোচনা আমি দেখুৱাই যাই থাকিম। চাই থাকক কেৱল নিউজ 24 বড়োলেণ্ড। এই আজি আপোনাৰ পৰা বিদায় লোৱাৰ মুহূৰ্তত মই আপোনাক এটাই কথা আৰু ঈশ্বৰৰ ওচৰত, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, আপোনাৰ দেহা, আপোনাৰ জীৱন সুদীৰ্ঘ হওক, আৰু ভৱিষ্যতে ৰাইজৰ কামত আপোনাক পাই থাকিব ৰাইজে, সেইটো মই মানে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আজিৰ আলোচনাৰ বিষয়ে এইখিনিতে সমাপ্ত কৰিছোঁ।